হাই ৰাইজসকল, থাইলেণ্ডৰ ব্লগ দিম ৰ'ব। সেই বৰষুণে মই আহাৰ পৰা বৰষুণে মানে নেৰা হৈছে। এতিয়া বৰ্তমানে বৰষুণ দি আছে, এনেকৈ বাহিৰত ওলাই যাব পৰা নাই। আছোঁ ইয়াত বহুত দিন। তো এখন বহুত অদ্ভুত ৰেষ্টুৰেণ্টত আহিছোঁ। এয়া চাওক, আমি নিজে বনাই খাই আছোঁ। এই তলতে গেছ, এইটো তলৰ পৰা মানে গৰম হৈ আছে। এইটো বস্তুত আমাক বস্তু দি গৈছে, এইবিলাক দিছোঁ, গৰম হৈছে, লৈ খাই আছোঁ। এপল হয়, মোৰ পিছফালে যি দেখিছে এইটো হৈছে এপলৰ অফিচিয়েল শ্ব'ৰুম। অফিচিয়েল তো আহক, মই আপোনালোকক ভিতৰত এপলৰ অফিচিয়েল শ্ব'ৰুমটো দেখাই দিওঁ একবাৰ। হয়, ভাৰতত যিমান এপলৰ শ্ব'ৰুম আছে সকলোবিলাক থাৰ্ড পাৰ্টি, এপলৰ অফিচিয়েল শ্ব'ৰুম নাই, কিন্তু এইটো হৈছে অফিচিয়েল শ্ব'ৰুম। সেইবাবে মই এনেকৈ দেখাইছোঁ ৰিল বনাই। তো বলক, থাইলেণ্ডৰ বেংককত থকাই এপল অফিচিয়েল শ্ব'ৰুমত ফোনে চাওক, মানুহ কিনিব আহিছে নেকি নাজানো। আৰু দেখিব পাইছোঁ ইয়াত ফোনৰ দাম ভাৰততকৈ 30% কম। ভাৰতত যদি 1,35,000, ইয়াত 1,00,000 টকা। টেক্স নাই মেন। এইটোৱে আছিল এপলৰ অফিচিয়েল শ্ব'ৰুম। আশা কৰিছোঁ একদিন ইণ্ডিয়াতো এনেকুৱা এপলে অফিচিয়েলি শ্ব'ৰুম খুলিব। নুখুলে দেই।